বোকাখাতৰ এক্সপ্লটেক ইণ্ডিয়াৰ ভুলৰ পৰিণতি এক্সপ্লটেকৰ ভুলত ললিত গন্ধিয়াৰ মৃত্যু ন্যায়ৰ বাবে হাহাকাৰ ভুক্তভোগী পৰিয়ালৰ বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল বোকাখাত গড়মূৰত এক্সপ্লটেক ইণ্ডিয়া নামৰ গাড়ীৰ টেংকি নিৰ্মাণকাৰী প্ৰতিষ্ঠানটো অৱস্থিত এই প্ৰতিষ্ঠানটোতে কৰ্মৰত আছিল ৱেল্ডাৰ ললিত গন্ধিয়া সেইদিনা আছিল 15 জুলাই এখন পেট্ৰল ভৰ্তি টেংকাৰত ৱেল্ডিঙৰ কাম আছিল পেট্ৰল ভৰ্তি হৈ থকাত এজন ৱেল্ডাৰে কাম কৰিবলৈ প্ৰত্যাখ্যান কৰে কিন্তু কৰ্মঠ তথা সাহসী ৱেল্ডাৰ ললিত গন্ধিয়াই এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল টেংকাৰখনৰ ৱেল্ডিঙৰ কাম শেষ কৰি ওপৰলৈ উঠিছিল সৰু কিবা কামৰ বাবে এনেতে বিস্ফোৰণত নিহত ৱেল্ডাৰ ললিত গন্ধিয়াৰ মৃত্যু এক্সপ্লটেক ইণ্ডিয়াৰ ভুলৰ পৰিণতি সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাকৈয়ে এক্সপ্লটেকে কৰ্মচাৰীক ঠেলি দিছে মৃত্যুৰ মুখলৈ উত্থাপন হৈছে গুৰুতৰ অভিযোগ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰীজনৰ মৃত্যুত হৰক ভাগি পৰিছে গন্ধিয়াৰ পত্নী আৰু সন্তানৰ মূৰত একাংশ নামি পৰিছে প্ৰতিষ্ঠানটোৰ হকে গন্ধিয়া পৰিয়ালেৰে বিষয়টো নিষ্পত্তি কৰাত এইসকল লোকে গন্ধিয়া পৰিয়ালক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ এনে সময়তে বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘ থিয় দিছে ভুক্তভোগী পৰিয়ালটোৰ কাষত জীপালৰ সহায়তে এতিয়া ন্যায়িক যুঁজ যুঁজিবলৈ সাজু গন্ধিয়া পৰিয়াল শ্ৰমিক আদালতত গোচৰ তৰাৰ চলিছে প্ৰস্তুতি ইয়াৰ পূৰ্বে বোকাখাত আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ শুনক প্ৰয়াত গন্ধিয়াৰ পত্নীয়ে কি কয় আছিলে সেইটো টেংকাত তেওঁ কাম লগাব নালাগিছিলে তেওঁ কাম কৰাৰ কাৰণে মোৰ টেংকি ব্ৰাছ হৈ তেওঁ গ'ল আমাৰ সকলো শেষ হৈ গ'ল আৰু তেওঁ সেইটো মানে জনাহেঁতেন তেওঁ সেইটো টেংকিত কাম নকৰে তেওঁ যিখিনি ছুপাৰভাইজাৰ যি আছিলে তেওঁক তাত মোৰ মতে কামটো লগাব নালাগিছিলে কামটো লগালে কিন্তু মোৰ মানুহজন আজি শেষ হৈ গ'ল মোৰ পৰিয়ালটো মোক ছোৱালীজনীৰ পৰা ধৰি সকলো মোক যাতে মোক ভৱিষ্যত মই ন্যায় লাগে মোৰ মানুহজন হেৰি হওক মোৰ পৰিয়ালটো যাতে বিপদত নপওঁ ভৱিষ্যতলৈকে মোক চোৱাটোহে মই বিচাৰিছোঁ আজি যেহেতু আপুনি বোকাখাত থানালৈ আহিছিলে কি বিচাৰিলে মই মানে কি মোৰ ন্যায় মানুহজনেতো হেৰি কৰক মোৰ ল'ৰা ছোৱালীখিনি বা মোৰ ঘৰ সম্পূৰ্ণ মোৰ ছোৱালীজনী 20 বছৰ ল'ৰা 20 বছৰলৈকে দায়িত্ব ল'ব লাগে শুনক জীপালৰ শুনেশ্বৰ নৰহে কি কয় স্বত্বাধীন যিটো কোম্পানী এনেকুৱা কাম কৰিব পাৰে বুলি আমি মনত কেতিয়াও ভবা নাছিলোঁ কিন্তু যি দেখিলোঁ যে তেওঁলোকে বহু দিনৰ পৰা এনেকৈ অনৈতিকভাৱে তেওঁলোকে শ্ৰম আইন উলংঘা কৰি যে কাম কৰি আছে অবৈধভাৱে এই কথাটো পোহৰলৈ আহিছে আমাৰ ললিত গন্ধিয়াৰ মৃত্যুৰ পাছত গতিকে আৰু ডাঙৰ কথাটো হ'ল আজিৰ তাৰিখলৈকে আজি কুপতি তেওঁলোকৰ মালিক পক্ষ এনকে হাজৰিকাৰ লাইচেঞ্চ হোল্ডাৰ ইঞ্চুৰেঞ্চ হোল্ডাৰ কিন্তু তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা কোনো ধৰণৰ সামান্যতম সঁহাৰিও পৰিয়ালটোলৈ যোগান ধৰা নাই তিলনী পৰহিৰ দিনাখন আমি যেতিয়া উপস্থিত হৈছোঁ তিলনী পাতিছে ৰাইজৰ তত্ত্বাৱধানৰ ৰাইজৰ আচলতে আতিথ্যত ৰাইজৰ শুশ্ৰূষাতহে সেই সম্পন্ন হৈছে এইটো দুৰ্ভাগ্যজনক কথা এটলিষ্ট কেছ মোকৰ্দমা পাছত ঘটি থাকিব মানৱীয় অসমীয়া মানুহৰ যিটো নৈতিক যিটো দায়বদ্ধতা বুলি এটা কথা আছিল ঐতিহাসিকভাৱে সেই সামান্য মৰেলিটিটোকো তেওঁলোকে হেৰুৱাই পেলাইছে এনকে হাজৰিকাৰ কোম্পানীয়ে কাৰণ সেই তিলনী দিনাখনলৈকে তেওঁলোকে সামান্য এজন মেডিয়েটৰ পঠিয়াই তেওঁলোকৰ সকলো ব্যৱস্থাপনা কৰি দিব নোৱাৰাটো ধিক্কাৰযোগ্য সেইবোৰ পাছলৈ আমি থলোঁ কিন্তু এতিয়া আমি কোনো কাৰণত এইটো ক্ষমা নকৰিম শ্ৰম আইন উলংঘা যিহেতু কৰিছে আজি আমি GD ৰিপৰ্ট উলিয়াব আহিছোঁ PM ৰিপৰ্ট এতিয়ালৈকে ওলোৱা নাই আমি জইণ্ট ডাইৰেক্টৰৰ লগত যোগাযোগ কৰিছোঁ যে PM ৰিপৰ্ট আমাক আজিৰ ভিতৰত আমাক প্ৰদান কৰিব লাগে আৰু দ্বিতীয় কথাটো হৈছে কি এইটো দুখ লাগিছে এটা কথা মই উন্মোচিত কৰিবৰ কাৰণে আজি সংবাদ মাধ্যমক আজি আমি থানাৰ সন্মুখলৈ সকলোকে সম্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিলোঁ এতিয়া প্ৰশ্ন হয় শ্ৰমিক কৰ্মচাৰীৰ জীৱনৰ সৈতে হেতালি খেলা এক্সপ্লটেক ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'বনে ভুক্তভোগী পৰিয়ালটোৱে ন্যায় পাবনে নুমলীগড়ৰ পৰা অমল দাওৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে
অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।